কেনেকৈ ল'ম মই মোক চিনি পোৱা নাই ৰোহিতক চিনি নাপায় হা আহিছে মুৰ্গী এটা মুৰ্গী পাপু বহিছ আজি শুন কথা এটা শুন কি হ'ল আজি দীপালীৰ লগত এক চুট দি আহিছো আজি কি বুলি সদায় সদায় যাব বিলাক আনি মোৰ বাউণ্ডেৰীত পেলাই পেলাই থয় বুজিছ এইটোতো বহুত বেয়া কাম কৰিছে আৰু কিমান কবি আৰু সদায় লাগিব লগা হয় সদায় লাগো আজি আজি ঠিকছে দিছো বাপেকে হয় লাষ্টত গৈ নোৱাৰি পেলাই কি কৰিছো জান কি মই থানাত কেছ দিলো ভাল কৰিলে এইবিলাক এৰিব নালাগে নিজে খাব আৰু বাকলিটো আপোনাৰ ঘৰত পেলাব সেইটো তাকেইতো মোক একে মানে শাস্তি কৰি পেলাইছে বুজিছ নহয়তো সেইকাৰণে মই মনতে ভাবিছো বোলো নাই মই পাপুৰ ওচৰলৈ গ'লেহে মোৰ কামটো হ'ব ভাল কৰিলে নকওঁ তই এতিয়া মুঠতে সেই দীপালীক তই এছ কৰাব লাগিব নোৱাৰ তেতিয়াহ'লে মই বেলেগ ব্যৱস্থা কি যে কয় আপুনি মামুলি কথা মামুলি সঁচাকে কৈছ একেবাৰে এতিয়াই আনিম হয়নে ঠিক আছে তেতিয়াহ'লে তই এটা কাম কৰ তোৰ পইচা কিমান লাগিব সেইটো কহ অচিয়ে কি ক'লে কৈছে কেইদিনমান ধৈৰ্য ধৰিবলৈ কৈছে এইবিলাক মই কামবিলাক কৰি লওঁ এইবিলাক আকৌ ধৈৰ্য ধৰাৰ কথা নেকি কচোন কেনেকে কৈছে মই এতিয়া মানে ভাল লগা নাই মই সেইকাৰণে তোৰ ওচৰলৈ আহিছো ভাল কৰিছে মোৰ আপুনি চিন্তা নকৰিব এইবিলাক মোৰ ঢেৰ চিনাকি আছে হয়নে তেতিয়াহ'লে কাম জানে নহয় সেইকাৰণেতো আহিছে তেতিয়াহ'লে তই সিদিনা কিয় সেই তামুলী ঘৰ সেইটো কেছটো চল্ভ কৰিছ হয় নহয় পিছে দিব লাগিব নহয় কিমান দিব লাগিব তাকে কৈছো মই কিমান লাগিব লাগোতেতো ঢেৰেই লাগে এতিয়া আপোনাকনো কি কম নিজৰ মানুহ হয়নে নহয় তথাপিতো ক আকৌ 1000 2000 কি লাগে মই টকা 2000 লৈ আহিছো বাৰু এতিয়া সেই তাকে দিয়ক পাছত লাগিলে আকৌ কম মই লাগিলে মই আৰু দিম মুঠতে কথা হ'ল দীপালীক এছ কৰাব লাগিব মই কামটো আৰম্ভ কৰো হ'ব মই লৈ আহিছো মই পইচা লৈ আহিছো আৰু লাগিব দেই আৰু লাগিব লাগিলে মই দিম মুঠতে এছ কৰাব লাগিব হ'বতো ঠিক আছে ইয়াতে 2000 আছে হৈ যাব হ'ল তেতিয়াহ'লে মই আহিছো হ'ব মুঠতে এছ কৰাব লাগিব কিন্তু আপুনিও যে কথাবিলাক কয় আৰু নহয় মই একটা ট্ৰেক্টৰ পাই গৈছো পাপু আপুনি যাওকচোন যাওক ঠিক আছে তেতিয়া মই আহিছো বেটা হৈ যাব তোৰ কাম দে চিন্তা নকৰিবি পইচাটো আহিল যেতিয়া এতিয়া মোক চিনি পোৱা নাই আজি দেখুৱাই দিম মই গৈ আছো বাবুদা তুমি কোৱাচোন এই কথা এটা শুনকচোন কি হ'ল মানে এই চিপ্ৰাং বুঢ়াটো যে মোৰ ঘৰৰ ওচৰৰ চিপ্ৰাং বুঢ়াটো চিনি পাইছো একেবাৰে খাই মাৰিছে কি কৰিলে কি নাই কৰা বুলি ক'ব আপুনি এই গছ এযোৰ আছে আমাৰ সীমাতে এই গছৰ পাতবিলাক পৰে এতিয়া মই কি কৰিম নো গছৰ পাত পৰিলে কওকচোন সেইটো লৈয়ে দিন ৰাতি কাজিয়া সেইটো কথা এতিয়া এই মোক মানে খাই মাৰিছে মানুহটোৱে এতিয়া মই কি কৰিব লাগিব এই মোৰ হৈ পেলাই কেছ দিবলৈ কৈছে থানা সেইটোতো ডাঙৰ কথা হ'ব আপুনিতো ৰচিৰ লগত ভাল নহয় এই মোকো এই তাৰ হৈ পেলাই কেছ এটা দিয়কচোন পাৰিম তুমি চিন্তাই নকৰিবা তুমি কিবা এখন দি থৈ আহাগে তাৰপাছত মই চাম মই যি দিব লাগে দি দিম খালি মোক কামটো কৰি দিয়ক নহয় তুমি থানালৈ গৈ পেলাই তুমি FIR এখন দি থৈ আহাগে তাৰপাছত মই কি কৰিব লাগে কৰিম হয় নেকি ঠিক আছে মই দি দিম মই তোমাৰ হৈ মই যাব নোৱাৰো নহয় তেনেকে ক'ব ঠিক আছে মই সেইখন দি দিম কিন্তু মোক কামটো কৰি দিব হ'ব তুমি চিন্তাই নকৰিবা এইবিলাক সৰু সুৰা কথা মোক জ্বালাই খাইছে জানেনে ৰাতিপুৱা খোৱাৰ পৰা উঠোহে এই বাঁহী মুখতে মানে কাজিয়া গালি পাৰি থাকে দিনটোলে মানে হৈ গ'ল আৰম্ভ আৰু তুমি ওলাওতে সোমাওতে খালি সেই সোপাই তুমি আগতে আহিব লাগিছিলে এনেকুৱা লাগিছে মানে ৰুমটো এৰি থৈ গুচি যাম নেকি ক'বালে তুমি দেৰিয়ে কৰিলা নেকি আপোনাৰ পইচা পাতি কিমান লাগিব কওকচোন পইচা কেইটামান লাগিব অৱশ্যে দেই পইচা যিমান লাগে মই দিম খালি এইটোক চুচৰাই নিব লাগে মোৰ পইচা তোমাৰ এই টকা 1000 2000 যি লাগে কওক নাই 6000 মান টকা লাগিব 6000 টকা লাগিব ঠিক আছে এইকেইটা লওক
বেছিও লাগিব পাৰে দেই আপুনি এইকেইটা লৈ থকচোন আপুনি বেছি লাগিলে মই ফোন কৰিব 10,000 দিলা 10,000 দিছো ঠিক আছে এইকেইটা মই পিছত দিমহি বাৰু ঠিক আছে হ'ব আৰু কিবা যদি দৰকাৰ হয় মোক ক'ব কিন্তু তাক কিন্তু এহেকা দিবই লাগিব তাক একে থানা পুলিচ হটাই তাক একে চুচুৰাই দিলে বাহি কৰি দিয়ে তুমি চিন্তা নকৰিবা তুমি যেনেকে ভাবিছা তেনেকে কৰা দিম মোৰ হৈ পেলাই কেছ দিবলৈ কৈছে হা কাম কৰিছে নে তেতিয়া মই উল্টা কেছ দিছো ন গম পাবি বোলো গম পাব এতিয়া তুমি দিয়াকে যোৱা কেছটো দিয়াকে যোৱা ঠিক আছে মই কামটো কৰি দিব দিয়া মই বাকিখিনি মই চাই দিম তুমি গৈ পেলাই কেছটো দিয়াকে যোৱা ঠিক আছে মই যাওঁ ঠিক আছে তোৰ নামত মই কেছ দি থৈ আহিছো গম পাবি এতিয়া গম পাবি ময়ো দিছো তোকে আগত দিছো তোক এতিয়া চুচুৰাই নিব হেণ্ড কাপ দি তোক চুচুৰাই নিব গম পাবি মই পাপুক 2,000 টকা দি থৈ আহিছো হৈছে 2,000 টানিবলৈ 10,000 টানিব 10,000 টানিব গম পাবি মাইকী পুলিচ আহি পেলাই যেতিয়া হেণ্ড কাপ দি চুচুৰাই নিব তেতিয়া গম পাবি তোৰ হৈছে কি হলো এবাৰ কি হৈছে কিমান চিঞৰ বাখৰ এখন গাঁৱত বাস কৰে নে ক'ত বাস কৰে চাচোন এজনী কাৰবাৰটো সদায় হেন পাতবিলাক নি পেলাই মোৰ পুতলিত পেলাই থৈ আহে এই সামান্য গছ পাত এটা পৰিব সেইটো তহঁতে কাজিয়া কৰিব লাগে নে বাৰু মোৰ কথাখিনি শুনি ল মোৰ কথাখিনি শুনি ল দুইটাই আচ্ছা গছৰ পাত এটা পৰিব পাৰে সেইটোত বাধা দিব পৰা শক্তি কাৰোবাৰ আছে নেকি কচোন প্ৰথম দ্বিতীয় বুলি কথা নহয় গছৰ পাত এটা তোৰ পদুলিটো পৰিব পাৰে মোৰ পদুলিটো পৰিব পাৰে সেই বুলি আমি কাজিয়া কৰিব লাগিবনে একে গাঁৱৰ মানুহ একে ককা ভাই একে বংশ এটা খেলৰে এনেকে হলে সমাজ পাতি থাকিব পাৰিম নে কচোন বাৰু 10,000 দিছে মই 2,000 দিছো পাপুক হে হৰি তোতে সৰু কথাটোৰ কাৰণে তোৰ থানা পালিকে গৈ তোৰ পাব লাগিব এইজনী মুখখন দেখিছনে নাই ৰচোন মুখে মন থাকচোন দেই ৰচোন তোক এটা কথা কওঁ দেই তোৰতো বুঢ়া হলি হা তইতো বুঢ়া হলি আৰু তইতো এইখন গাঁৱতে তই পাই এতিয়া কিমান বয়স হ'ল তোক কচোন তেল ফাটিছে সামান্য কথাটোৰ কাৰণে তোৰ থানালৈ যাব লাগে নে বাৰু কচোন হা থানালৈ যাব লাগে গছৰ পাত এটা পৰিব পাৰে সেই বুলি তই থানাত কেছ দিছ কেছ এইটো ভাল কথা বুজিছে নে এই থানা বোলা পুলিচ এই সৰু সুৰা কথা কাৰণে আহিব কেতিয়াও নাহে তোৰ পইচা কেইটা এনেই গ'ল কাক দিলি পইচা তোৰ পাপুক দিলি আৰু তই খুব ভাল কৰিলি উদক ভেটা ৰক্ষা পাতিলি খুব ভাল কৰিলি সেইটো এটা মস্ত দালাল থানাৰ গতিকে তহঁতৰ পইচা কোনো কামত নালাগিল খুব ভাল কৰিলি ইমান কষ্ট কৰি পইচা গোটালি তাক দিলি এই সামান্য গছ পাত এটা পৰাৰ কাৰণে এই তোৰ কেনেকুৱা ধৰণৰ মানুহ পাপুৰ পৰা মোক পইচা কেইটা উদ্ধাৰ কৰি দিবি পাপুৰ পৰা পইচা কেইটা উদ্ধাৰ কৰি দিবি আৰু তোৰ সেয়া পইচা পাওঁ নাপা ঠিক নাই তথাপি তহঁতে কৈছ যেতিয়া বল এপাক মাৰি আহো পাপু তোক এটা কথা সুধো কি আচ্ছা তই এইবিলাক কি কাম কৰিছ বাৰু কচোন মই কি কাম কৰিছ মই তোক ক'ব লাগিব কি কৰিলো তই ইহঁতৰ পৰা বোলে পইচা লৈছ আহিছে আকৌ তেওঁলোকে নিজে পইচা লৈ পেলাই মোক দিবলৈ হা মই কি মাতি আনিছো নেকি তেওঁলোকৰ ঘৰৰ পৰা তই আহিলে তই পইচাটো ল'ব লাগিব নে সিহঁতে কিবা এটা কথা বুজি পোৱা নাই তই ভালকে বুজাই দিব লাগে তই সিহঁতৰ থানা নামত সিহঁতক পইচা লৈছ মই সুধিছো নেকি সোধকচোন তেওঁলোকে নিজেহে মোক উদাসী দিছে মই কিয় নল'ম শুন সেইবিলাক কথা মই ক'বলৈ যোৱা নাই সৰু সুৰা ঘৰত কিবা এটা কাজিয়া গাঁৱত হ'ব পাৰে সেই বুলি তই পইচা লৈ ইটোৰ পৰা পইচা লৈছ সিটোৰ পৰা পইচা লৈছ পইচা গৈ তই দালালি কি কৰিছ
ভালকে বুজিছেনে বাৰু আপুনি দালাল চালাল নক'ব দে মই মানুহক সহায়হে কৰোঁ এই কথাবিলাক অলপ হৃদয়ঙ্গম কৰিবি তই গাঁৱৰ ল'ৰা আমি একে ককাই ভাই একে বংশ পৰিয়াল মানুহ হয়নে নাই কচোন বাৰু হয় তোৰ বেয়া নালাগে মানুহ এই খুৰা বৰ্তা বৰ্তক পইচা ল'বলৈ এই বাইদেউৰ পইচা ল'বলৈ বেয়া নালাগে সিহঁতে বুজি নাপায় কিবা এটা কৰিছে কিবা এটা কাজিয়া হ'ব পাৰে সেই বুলি তই সেই সুবিধাটো ল'ব লাগে নে হা তই মস্ত দালাল দেখ হা এই তই গম পাইছনে নাই পইচাকেইটা ভালে ভালে ইহঁতক ঘূৰাই দে নহ'লে কিন্তু মই থানাত জনাম শুন নকৰিব খুৰা তেনেকুৱা নকৰিব তোমালোকৰ এই ১,০০০ টকা এটা খৰচ কৰিলো ভাই এয়া আছে আৰু দিয়ক লওক আপুনিয়ে লওক তেওঁলোকক দি দিব খানাও দি দিব খুৰা শুন এনেকুৱা ভুল নকৰিবি আজিকালি তই গম পাইছনে নাই থানাই যে দালাল বিলাকক ধৰি আছে তোৰ নিচিনা দালাল বিলাকক ধৰি আছে গতিকে তইতো পঢ়া শুনা কৰিলি তইতো বিএ পাছ কৰিলি গতিকে তই দালালি বৃত্তিটো তই এৰ তই ভাল হ'বলৈ শিক মানুহ হ'বলৈ শিক খুৰা মই নকৰোঁ আৰু আজিৰ পৰা নকৰোঁ আৰু দেই তেনেকুৱা কাম নকৰোঁ এই এনেকুৱা আৰু বেয়া কাম নকৰিবি কাজিয়া পেচাল নকৰিবি তোকো কৈছো কিন্তু আৰু তই এই এনেকুৱা সুবিধা লৈ দালালিকে নকৰিবি কিন্তু নকৰোঁ চাবি দ্বিতীয়বাৰ যদি মই কেনেবাকে গম পাওঁ নহয় মোতকে কিন্তু বেয়া আৰু কোনো নহ'ব